নমস্কাৰ অমিত বৃক্ষ আন্দোলন 2024 ৰিনিউ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়ানো কি জানিবৰ বাবে আপোনালোকে ভিডিঅটো হেকলৈকে চাব আজি আপোনালোকক দেখাই দিম ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কোনসকল মানুহে কৰিব লাগিব কোনসকল মহিলাই কৰিব লাগিব আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যোনে যোনে অমিত বৃক্ষ আন্দোলন 2023 বৰ্ষত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে বৰ্তমান 24ত ৰিনিউ বা ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তেনে কৰিলেহে তেওঁলোকে 10,000 টকাটো পাব অন্যথা তাৰ পৰাও তেওঁলোকে বঞ্চিত হৈ থাকিব এই ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু আপোনালোকক মই দেখাই দিম ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত কেনেকুৱা এটা আহে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ইয়াতে ৰিনিউৱেল ছাকচেছফুলি বুলি এনেকৈ এটা মেছেজ আহিব আপোনালোকৰ এনেকৈ একেবাৰে সিম্পল হয় আপোনালোকে ৱেবছাইটত গৈ মোবাইল নাম্বাৰটো দিব লাগিব OTP দিব লাগিব OTP দিয়াৰ পিছত আপোনালোকৰ ৰিনিউ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ যাব আৰু যোনে যোনে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবেও পৰ্টেলটো মুকলি কৰিছে নিউ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব আৰু আগৰখিনিয়েতো ৰিনিউ বা ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু নতুনখিনিক নিউ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াতে পৰ্টেলটো মুকলি কৰিছে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে অমিত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ 2.0 আৰম্ভ হ'ব তেওঁলোকে 1 পৰা 15 আগষ্ট তাৰিখৰ ভিতৰলৈকে গছপুলি ৰুই পৰ্টেলটোত আপলোড কৰিব লাগিব তাৰ বিষয়ে আপোনালোকক মই কম আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব আজি মই ভিডিঅটো লৈছো ৰিনিউ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত আগতে কৰি থোৱা মহিলাসকলে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব তাৰ বাবে মোৰ ভিডিঅটো এতিয়া চাওক আৰু নতুন চেনেলটোত যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু মই নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে 1 পৰা 15 আগষ্ট তাৰিখলৈকে গছপুলি যেন ৰুব তাৰ সম্পূৰ্ণ ইনফৰমেশ্যন মই বেলেগ এটা ভিডিঅ'ত দিম আপোনালোকে ভিডিঅ'টো চাওক আজি অকল ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব নিজৰ মোবাইলতে আজি মোবাইলত কৰি আপোনালোকক লাইভ দেখাম আপোনালোকে ভিডিঅ'টো একেলগে চাওক বলক আমি ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে আপোনালোকে ইয়াতে নিজৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অন কৰিবা গুগল অন কৰি লিখিব অমিত বৃক্ষ আন্দোলন 2024 বুলি লিখি দিব তাৰ পাছত ইয়াতে আহি গৈছে অমিত বৃক্ষ আন্দোলন গভৰ্ণমেণ্ট অফ আছাম এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত এনেকৈ আহি যাব ইয়াতে ছাইডত দেখা আছে তিনিটা লাইনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন এই ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব ইয়াতে আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ইয়াতে জেনেৰেট OTP যে লিখা আছে জেনেৰেট OTPত ক্লিক কৰিব ইয়াতে মই OTPটো ফিল কৰাৰ পাছত ইয়াতে সাবমিট বুটাম দিছে সাবমিট বুটামত ক্লিক কৰি দিম সাবমিট বুটামত ক্লিক কৰাৰ পাছত ইয়াতে তলত দেখা পাইছে থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ ক্লিক দ্য ৰিনিউ বুটাম টু এনৰোল দিছ ইয়াৰ প্ৰগ্ৰেম ফুল নেমটো আহি যাব তাৰপিছত এড্ৰেছটো আহি যাব ইয়াতে ৰিনিউ বুলি অপশ্যনটো যে আছে এই ৰিনিউত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে ৰিনিউৱেল ছাকচেছফুলি বুলি আহি যাব আপোনালোকৰ মেছেজটো আহি গৈছে আপোনালোকৰ ৰিনিউৱেল ছাকচেছফুলি হৈ গৈছে আজি আছিলে ভিডিঅ'টো ইমানখিনি আপোনালোকে যদি যোৱা বৰ্ষত আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এই 24 বৰ্ষত আপোনালোকে ৰিনিউ বা ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আজি ভিডিঅ'টো ইমানখিনি আৰু কিছুমানৰ এই বস্তুটো নাহে ৰেজিষ্ট্ৰেশ্যন এনে বুলি আহে এই ৰেজিষ্ট্ৰেশ্যন এনে বুলি যেন আহিছে তাৰ বাবে মই এটা ভিডিঅ' বনাম কিয় আহিছে বহুতে কমেণ্ট কৰি আছে মোৰ বোলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অহা নাই তাৰ বাবে এটা ভিডিঅ' বনাম আপোনালোকে চাবৰ বাবে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক থেংকছ ফৰ ৱাচিং